যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিল যে উচ্ছেদিতসকলৰ ল'ৰা ছোৱালীৰ দায়িত্ব কিয় তেওঁ ল'ব বা উচ্ছেদিত কোনো ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব হওক বা অন্যান্য দায়িত্ব হওক সেয়া তেওঁ নলয় বোলে আৰু সেই প্ৰশ্ন কৰা জ্যেষ্ঠ সাংবাদিক বশিষ্ঠ দেৱফুকনক তেওঁ মানে কটাক্ষ কৰিছিল যে আপুনি অসমীয়া হয় নে নহয় বুলি প্ৰশ্ন কৰিছিল আৰু এতিয়া সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTMৰ অধ্যক্ষ মহবুবুল হকে যেতিয়া উচ্ছেদিতসকলৰ সন্তানক পঢ়া শুনাৰ দায়িত্ব ল'ম বুলি ক'লে তেতিয়াই তেওঁ ক'লে যে উচ্ছেদিতসকলৰ কোনো ল'ৰা ছোৱালীয়ে যদি পঢ়িবলৈ মন কৰে মই ল'ম তাৰ ব্যৱস্থা কিন্তু বিষয়টো ৰাজনীতিকৰণ হ'ব নালাগে আৰে বাবা শুনি লওকচোন দুইটা আপোনালোকেই প্ৰথমে কিয় ব্যৱস্থা কৰিব লাগে বা তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয় নে নহয় এই আপুনি কি নাম আপোনাৰ তো আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে কওকচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে MP বনোৱা নাই নেকি তেওঁলোকে MLA বনোৱা নাই নেকি এজ তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ল'লে হ'ল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত আৰু ল'ৰা ছোৱালীক পঢ়ুৱাটো মই আপত্তি নকৰোঁ খালি এটাই কথা যে ভাল কৰি পঢ়াওক চৰকাৰক চেলেঞ্জ হিচাপে কৰিব নালাগে ল'ৰা ছোৱালীক পঢ়ুৱাটো ভাল কথা মোৰ তাতো যদি কোনোবা উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে ময়ো কৰি দিম পঢ়া শুনাটো বাচ্চাক লৈতো আমি পলিটিক্স নকৰোঁ কিন্তু এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই কিন্তু চৰকাৰক চেলেঞ্জ কৰি কৰিছোঁ তেনেকুৱা যদি ইণ্টেনশ্যন লয় তেতিয়াহ'লে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ তেওঁ মনত পেলাই থাকিব লাগে আৰে বাবা এতিয়া যদি তুমি নিজে যদি উচ্ছেদিত সকলক লৈ ৰাজনীতি কৰি প্ৰথমে কোৱা যে উচ্ছেদিতৰ ল'ৰা ছোৱালীৰ দায়িত্ব কিয় ল'ম মাক দেউতাক আছে নহয় সিহঁতৰ সাংবাদিককো মানে অসমীয়া হয় নে নহয় বুলি এতিয়া প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল বশিষ্ঠ দেৱফুকনক আৰু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়া USTMৰ অধ্যক্ষ মহবুবুল হকে যেতিয়া উচ্ছেদিতৰ পঢ়া শুনাৰ দায়িত্ব ল'লে সেই দায়িত্ব লোৱাৰ পিছত ওলোটা খৰ মাৰি এতিয়া উচ্ছেদিত ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব তেওঁ মানে ল'বলৈ বিচৰা হৈ পৰিল